চাওক আজি যিখন পৃষ্ঠা প্ৰমুখ সন্মিলন হৈছে এই পৃষ্ঠা প্ৰমুখ সন্মিলন আজি এক ঐতিহাসিক পৃষ্ঠা প্ৰমুখ সন্মিলন কাৰণ বজালী বা বৰপেটা বা ধুবুৰী বা কোকৰাঝাৰ এইবাৰৰ নিৰ্বাচনক লৈ পেলাই এনেকুৱা পৃষ্ঠা প্ৰমুখ সন্মিলন হোৱা নাই আৰু যাৰ কাৰণে প্ৰতিগৰাকী আজি 2000তকৈ অধিক পৃষ্ঠা প্ৰমুখক মোৰ এটা বিশ্বাস এটা আছিলে যে আমি টকা পইচা নিদিয়াকৈ যে তেওঁলোকে আহিব আৰু সেই বিশ্বাসখনকে আজি স্বাস্থ্যচক্ষু প্ৰমাণ হিচাপে দেখা পোৱাৰ পিছত মই প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ মই চিচনত আজি সেৱা লৈছোঁ মঞ্চৰ পৰা কাৰণ কিয় আমাৰ বিশ্বাস আছে যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে পাটাচাৰকুচিৰে হওক বা সৰভোগ অঞ্চলৰ কাৰ্যকৰ্তা ডেডিকেটেড কাৰ্যকৰ্তা আৰু সেই ডেডিকেশ্যনৰ আজি প্ৰমাণ দেখুৱালে আমি তেওঁলোকক আহ্বান জনাইছোঁ যে যাতে তেওঁলোকে অতি কমেও দুবাৰ যাতে তেওঁলোকে মানুহৰ ঘৰত যায় এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য কাষ্ট এণ্ড কমিউনিটি যি ধৰ্মৰে নহওক কিয় যি পলিটিকেল পাৰ্টিৰে নহওক কিয় সকলো তাতে যে যায় আৰু তেনেকুৱাকৈ তিনিবাৰকৈ যোৱাৰ পিছত আমি আশা ৰাখিছোঁ যে 1 লাখ ভোটক লৈ পেলাই আমি আশা ৰাখিছোঁ তাৰ কাৰণে যিহেতু আমি ভোট দিব নোৱাৰোঁ আমি ভোট কালেকশ্যন কৰিব নোৱাৰোঁ ভোট কালেক্টৰ হৈছে আমাৰ পৃষ্ঠা প্ৰমুখসকল গতিকে আমাৰ যিহেতু সংগঠনৰ মূল চালিকা শক্তি যে পৃষ্ঠা প্ৰমুখসকল ভোটৰ কাৰ্যকৰ্তাসকল মই আশাবাদী যে নিশ্চিত ওপৰত তেওঁলোকৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম আৰু সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও এই বৰপেটা লোকসভা সমষ্টিত আহিব অহা 17 তাৰিখে আৰু 17 তাৰিখে আমাৰ 20,000 কাৰ্যকৰ্তা আমি ইয়াৰ পৰা তাত প্ৰেৰণ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু নিশ্চিত ওপৰত 20,000 আমাৰ কাৰ্যকৰ্তা ইয়াৰ পৰা যাব আপুনি কোকৰাঝাৰ লোকসভা সমষ্টিৰ দায়িত্বত আছে তাৰ ফলত পাই নিৰ্বাচনত কিবা প্ৰভাৱ পৰিব নেকি বা এই এম ঘনশ্যাম দাসৰ নহয় আজি এম ঘনশ্যাম দাস যিহেতু তেওঁলোকে মিত্ৰতাত যিহেতু আমাৰ লগত আছিলে আৰু যিহেতু তাৰ যি DSP যি পাৰ্টি সেই পাৰ্টিটো আমাৰ লগত এলায়েন্স আছিলে তাৰ পিছতো দেখা পোৱা গৈছে যে আমি কেইবাখনো সভা সমিতি আমি কৰিলোঁ সেই সভা সমিতি কৰাৰ সময়ত কিন্তু তেখেতে অনুপস্থিত থাকিলে আৰু অনুপস্থিত থকাৰ বিপৰীতে তেখেতে যি আমাৰ এই অঞ্চলত যি প্ৰাক্তন সাংসদ বা শৰণীয়া ডাঙৰীয়াৰ লগতে তেখেতে কাম কাজ কৰা পৰিলক্ষিত হৈছে সেই অভিযোগটো আনিছিলে গতিকে সেই অভিযোগটো অনাৰ পিছত আমি তিনিওটা দলে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু আমাৰ UPPL দলে তিনিওটা দলে আমি বিচাৰ বিবেচনা কৰি যিহেতু দলীয়ভাৱে যিহেতু এই নিৰ্বাচনৰ সময়ত নৈতিক দায়িত্ব আছিলে কাৰণ তেওঁ যিহেতু এগৰাকী এম আজি যেনেকুৱাকৈ ইউজিত ব্ৰহ্ম আজি যেনেকুৱাকৈ আমাৰ মিত্ৰ দলৰ আজি এগৰাকী মন্ত্ৰী তেওঁ যদি আজি মিত্ৰ দলৰ মন্ত্ৰীগৰাকী যদি আজি বৰপেটাত যদি কিবা আজি অনুষ্ঠানত মাতোঁ বা অগপৰ মিটিঙত যদি নানে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি অভিযোগ কৰে এই তেনেকুৱা কথা গতিকে ঘনশ্যাম দাসে তেখেতে যিহেতু শৰণীয়া ডাঙৰীয়াৰ লগত তেওঁ কাম কৰি আছে আমাৰ লগত থকাৰ পিছত এতিয়া যদি শৰণীয়াৰ লগত যদি এৰি পেলাই যদি আগন্তুক দিনত যদি আমাৰ লগত যদি পুনৰ কাম কৰিব বিচাৰে আমিতো সকলোকে ল'ব খোজোঁ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস এতিয়াও যদি তেওঁৰ যদি কাম কৰাৰ ইচ্ছা আছে এম হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা অতুল বৰা ডাঙৰীয়া হওক বা ভৱেশ বৰা ডাঙৰীয়াৰ লগত আলাপ আলোচনা কৰিলে বা প্ৰমোদ বৰলৰ আলাপ আলোচনা কৰিলে নিশ্চিত ওপৰত তেওঁ আৰু সেই কাম হয়তো ঘূৰাই পাব আজি তেওঁৰ হয়তো ভাৰতৰ অৰ্থনীতিৰ সন্দৰ্ভত হয়তো জ্ঞান নাই আজি যি সময়ত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ সময়ত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰি মাননীয় মোদী ডাঙৰীয়াই অকল ভাৰতৰে নহয় পাকিস্তানৰো ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী মেডিকেলৰ ছাত্ৰীক উদ্ধাৰ কৰিছিল যি সময়ত বিশ্ব নেতা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি ভাৰতৰ আমি ইকনমি আমি 5th ইকনমি গতিকে আজি এনেকুৱা এখন দেশত আমাৰ এনেকুৱা ধৰণৰ মানে ব্যক্তি আছে হাজাৰ হাজাৰ এনেকুৱা বিলিয়নাৰিজ আছে যে অসমৰ বাজেটখনৰ সমান তেওঁলোকৰ ধন সম্পত্তি আছে গতিকে তেওঁ ভাৰতৰ অৰ্থনীতিৰ সন্দৰ্ভত জ্ঞান নাই বাবে তেনেকুৱা কথা কৈছে আৰু পাকিস্তান গতিকে পাকিস্তানৰ লগত কিবা যদি সম্পৰ্ক আছে সেইটো ভিতৰে কাৰ আছে জানে আপোনালোকে ঘনশ্যাম দাসৰ স্বাভাৱিকতে এটা প্ৰচেছ এটা আছে প্ৰক্ৰিয়া আছে গতিকে সেই প্ৰক্ৰিয়াৰ আধাৰতে হৈছে CPMৰ কেইজন আছে CPMৰতো এজন নাই যোৱা লোকসভা নিৰ্বাচনত প্ৰমীলা ৰাণী বাইদেৱে যেতিয়া নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে তেতিয়া তাত 12,000 সৰভোগ ছেগমেণ্টত 12,000 ভোট পাইছিলে CPM যোৱাবাৰ 96,000 ভোট পাইছিলে সেইটো এটা বেলেগ ধৰণৰ কথা সকলোৱে জানে যদিও কংগ্ৰেছে সহায় কৰিছিলে আৰু সেই কংগ্ৰেছ দলক তেওঁ যি বিশ্বাসঘাতক কৰিলে যি কংগ্ৰেছ UDF দলে তেওঁক আজি বিধায়ক বনালে সেই কংগ্ৰেছ UDF দলক বিশ্বাসঘাতক কৰি পেলাই তেওঁ নিজে প্ৰাৰ্থী হোৱাটো মই হ'লেতো জীৱনত নোৱাৰিলোঁ প্ৰধানমন্ত্ৰী থকা ধাৰণাই নাই তেওঁৰ কাৰণ কিয় তেওঁৰ যদি কিবা জ্ঞান নামৰ বিষয় নাই কাৰণ কিয় যোগান মন্ত্ৰী হিচাপে ময়ে ভাৰতবৰ্ষৰ 1 নম্বৰ যোগান মন্ত্ৰী যিগৰাকী নেকি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ দূৰদৰ্শী
নেতৃত্বৰ ফলস্বৰূপে 42 লাখ মানুহক আমি ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ। 42 লাখ মানুহে লগত আয়ুষ্মান ভাৰতৰ কাৰ্ড পাব। আৰু ভাৰতবৰ্ষৰ ভিতৰত এগৰাকী সফল যোগান মন্ত্ৰী যদি ইণ্ডিয়াত আছে কেতিয়াবা বা থাকিব, সেইটো ময়েই, ৰঞ্জিত দাস।